আমি এতিয়া এটা পৰিৱেশত আছোঁ ৰূপহী মই তো একদম নিজান পৰিৱেশ য'ত নেটৱৰ্ক নাই মানে আহিলোঁ এতিয়া গিবন অভয়াৰণ্যৰ ওচৰতে এডোখৰ কয় কলীয়াপানী ইয়াত আছে চাহ গছৰ বিভিন্ন প্ৰকাৰ আছে এয়া ই মানে কি মেনেজাৰ পৰি আছে তাকে ইয়াক অলপ দেখাবৰ কাৰণে আহিছোঁ মই একদম মেনেজাৰ ৰূপত আহিছোঁ ইয়াত জোতা এই চৰাইজনী মাতটো কেনি গ'লগৈ মানে এনেকুৱা এটা জেগাত আছে ন ভালকৈ যদি শুনা যায় ন একদম মানে 10টামান প্ৰজাতি চৰাই মাত শুনিব পৰা যায় মানে একদম বৰ ধুনীয়া পৰিৱেশ কিবা এটা খাবলৈ লৈ আনিলেও হ'ল এনেকুৱা জেগাত চাহপাতৰ মানে প্ৰত্যেকটো প্ৰজাতি বেলেগ মানে এইখন গুটিৰ কাৰণে ৰোৱা হৈছে এই গুটি পাই মানে হেৰি পুলিটো হ'ব ন ইয়াৰ পৰা নাৰ্চাৰীলৈ নিব কৈছে ইটাকে কি টেষ্টিং কৰিছে ইহে জানে চাইণ্টিষ্ট আমি এতিয়া সেই তাকে ফুৰিবলৈ আহিছোঁ আৰু সিহঁতৰ লগত মোকতো চবেই মেনেজাৰ বুলিয়ে ভাবিছে মোৰ ৰূপটো দেখি মানে মেনেজাৰ পঢ়িব লাগিছে আৰু নেকি ৰঘুমূলা বগাইছে খালি ইয়াত কৈছে ভালুক চালুকো ওলাই গৈছে এইটো হে ইয়াত বাঘো ওলাই এনেকুৱা এটা ডেঞ্জাৰ জেগাত আছোঁ ন গোটেই হাবিয়ে মানে আমি যিমান দূৰ আহিলোঁ ন 5 কিলোমিটাৰমান কিজানি ভিতৰতে আছে এতিয়া বেছি হ'ব ন আকৌ সেইপিনে আছে মানে একো মানুহৰ ঘৰ নাই আৰু ইয়াত অকল বাগানহে আছে অকল বাগান যোৰহাটলৈ টোকলাই ট্ৰেইনিং এটা ল'বৰ কাৰণে হ'ল বহুত কেইবছৰ হ'ল তেতিয়াই অহা মানে তাৰপিছত এই আজি আহিছোঁ ইয়াত আমো লাগিছে আম খাম এতিয়া অঁ আম সেই বহুত কেইজোপা দেখিছোঁ মানে কি হ'ল এনেকুৱা আগৰ দিনত ফল মূল যিটিখন আছিলে ধৰক আজিকালি সেইবোৰ নাই কাটি মেলি কিবা বনালেতো একদম বহুত দূৰলৈকে এনেকৈ গছ আছে দেখাব নোৱাৰিম ভাল লাগিছে পৰিৱেশটো আমি একদম গোটেই দিনটো থাকিম আজি তাৰপিছত চাহপাতৰ বিভিন্ন প্ৰকাৰ আছে কি বেমাৰ আছে কিমান চনৰ আছে 70 বছৰ 80 বছৰ হে অঁ 70-80 বছৰ থকা বেমাৰ হেলোপেলিটিছ হা কোৱালিটি মহটো খাই দিয়ে এইটো হৈছে হেৰি ফিজিয়াম ডাইৰেক্ট পুৰা কোলা গ'ল গছজোপাখিনি খাই পিনি মাৰি দিব গোটেই গছজোপা ইয়াত বাৰু কপাৰ মাৰি থৈ দিয়া আছে সেইটো হৈছে লুপাই খাইছে এইটো লুপাটোৰ নাম শুনিছোঁ লুপাটোৰ নাম শুনা এইখিনি দৰৱ মাৰো বুলি সিহঁতক ক'বই লাগিব গৈ এইটো এতিয়া গ্ৰীণ ফ্লাই ইয়াক অলপ শিকাই আছোঁ এইখন দৰৱ মাৰি দিছে বাৰু বহুত ধৰণৰ বেমাৰ আছে চাহপাতৰ আমি মানে কি হ'ল সিহঁতক জানিব লাগে যিবোৰ চাহপাত গছ থাকে ন এতিয়া তাৰমানে টোকলালে কিছুমান ট্ৰেইনিং থাকে চৰকাৰৰ পিনৰ পৰা কিছুমান ফ্ৰীকৈও দিয়ে ট্ৰেইনিং মাৰিবৰ কাৰণে হয় নাই যিকোনো বাগান মানে বহুত আছে যে সিহঁতৰ এনেকৈ দিয়ে মানে দেই এবাৰ আমি আহিছিলোঁ কিমান চনত আহিছিলোঁ পাহৰিলোঁ তো টোকলাত আমি ট্ৰেইনিং এটা লৈ গৈছোঁ মানে মাজে মাজে যে ঘোঁৰা নিমটো ৰুইছে ইয়াৰ কিবা এটা কাৰণ আছে এই ঘোঁৰা নিমটো কেলৈ ৰুৱে অঁ ঘোঁৰা নিম মানে ছাঁটোৰ কাৰণে ৰুৱে আৰু মানে ইয়াৰ কিবা মানে উপকাৰিতা এটা আছে মানে দৰৱৰ সেইটো মানে কি হ'ল ঘোঁৰা নিমটো কিবা পোকে চোকে খাব নোৱাৰে এইটো কথা অলপ জানো মানে সেইটো কাৰণে ঘোঁৰা নিমটো ৰুৱে মানে তিতা বস্তুটো নহয় সেইটো কাৰণে মানে ঘোঁৰা নিমটো নিয়ে ৰুৱে মানে সেইটো মানে পোকৰ কাৰণে ভাল এই পাতটো মানে যেতিয়া নেকি পৰি যাব তলত তেতিয়া সেই পোকবোৰে মানে খাবলৈ অলপ নোৱাৰে তিতা বস্তু এইজোপা হ'ল কাটা চিৰিজ বুলি কয় কাটা মানে কি হ'লে কাঁইট আছে মানে সেইটো কাৰণে কাটা চিৰিজ কয় অঁ এইবিলাক অঁ
এইখন কাঁইট আছে, এইখন এইবিলাক কাঁইট। উঠিব এইটো হ'ব 2.5 ফুট হ'ব, 2.5 ফুটলৈ কওঁ, এইটো 2.5 ফুটে হ'ব। এই চাহপাত গছজোপাৰ নাম হেনো তিনিআলি 17, আৰু বেলেগ বেলেগ নাম আছে নি? এইজোপাৰ নাম হেনো TB 22। এই TB বেমাৰটো নহয় খালি দেই ন, TB 22। এইজোপা কি? ST। আমি অকল চাহপাত গছ বুলিয়ে জানো। R1 এইটো বেয়া দাম। অকল এইটো বাটটো হেৰি কৰে, 1 কেজি 500 মান দিব। 1 কেজিত 500 পলিটোত সৰি আমি R1 সেই R115 এনেকৈ বাইকৰ নামহে জানো। R15 সেইটো মানে বাইকৰ নাম। এতিয়া R15 কি হেৰি চাহ গছৰ নামো থাকে। চাহ গছৰ ধেৰ নাম থাকে দেই ৰাইজৰ। এইজোপা মানে নীলাদ্ৰি বনটো হেৰিয়ৰ কাৰণে দিয়ে, সাৰুৱা কাৰণে দিয়ে ন। ইয়াৰ সাৰ পেলাই দিছে আৰু এই TV মানে হ'ল টোকলাই, ভি মানে ভেজিটেটিভ। নুফুটে বাৰু মোৰ মুখত, জিভাখনো চুটি যে। মানে কি হ'ল নীলাদ্ৰি বনৰ কাঁইট নথকা আছে নেকি? এতিয়া এইজোপা কয় হেনো মিমচা পুদিকা। কাঁইট নথকা নীলাদ্ৰি বন মই আনি শুনিছোঁ। এইজোপা নাম কি? পুদিকা। আমি পুদিনাৰ নামটো শুনিছোঁ। এই পাত খোৱাটো ইয়াৰ নামটো কি? লুপাৰ। ৰঙা চাহী এইটো অনিবেশন চাব লাগিব। চাহী এইবিলাক এইখন টেষ্টিঙত দি চাইণ্টিষ্টৰ লিখাই কৰি আছে কামখন। মেনেজাৰো হয় বাৰু, কিন্তু মেনেজাৰো পঢ়ি আছে। কিবা চাইণ্টিষ্টৰ লিখাও লাগিছে ইয়াৰ লগত থাকিব নে কাটটা মানে এইবিলাক। কিন্তু বহুত জ্ঞান ল'বলগীয়া থাকে মানে। চিৰিজ গছ বহুত কেইজোপা দেখালোঁ দেই। এইজোপা হ'ল কৰৈ চিৰিজ। এইজোপা মানে ফুল ফুলে। মানে চিৰিজ গছৰ কিছুমান এই কাঁইট থকাও চিৰিজ গছ থাকে। এইকেইজোপা কাঁইট নাই, কিন্তু আগত এজোপা দেখালোঁ সেইজোপা কাঁইট আছিলে মানে। অৱস্থা বেয়া হৈ থাকিলে ঘপককৈ বৰষুণ এজাক আহি গ'ল। দেখাই দিম। এই দামটো হ'ল 22,000 টকা। এইটো কিহত দিয়ে হেনো? লুপাৰত দিয়ে হেনো। এতিয়া 1 লিটাৰত কেইটকা পৰিব? 1100 কিমান পৰিব? 1 লিটাৰতে 1100 কিমান টকা। এটা দামত 500 মানে এটা দাম। এইটো দাম 22,000 টকা। চৰাই মাত শুনক। চৰাই ক'ত ভালকৈ যদি শুনে 10টা প্ৰজাতিমানৰ চৰাই মাত শুনিব একদম। খালি গছজোপা খালি কাটি ধ্বংস কৰিবলৈ আছে, বাকলিটো খাবলৈ লৈ যায় নেকি বোলো। এটা চাইড কাটি পেলালে। চাহ গছৰ চবৰে ষ্টাইলটো বেলেগ মানে। এইজোপা অলপ জোপোহা টাইপৰ, সেইজোপা অলপ দীঘলীয়া টাইপৰ। এইজোপা আকৌ এইজোপা বেলেগ, এইজোপা অলপ বেছিয়ে বেলেগ। খালি অলপ বেমাৰ এটা লাগি আছে। নাম क्या है? शराइघाट।
হাবিখিনিত কি সেকশন মাৰিব মানে কি সেকশন মাৰিব আম খাওঁ খা কোনে মানা কৰিছে খালেই হ'ল দে মস্ত টেঙা কাম খাব ইউকেলিপ্টাছৰ ওখ হ'ব হৈছে আমাৰ অৱস্থা এইটো হৈছে চিকা পোৱালিটো লিখা হৈ আছোঁ তিতি মেলি দে অলপ আকৌ ৰ'দ দি আছিলে ধম ধমকৈ ক'ৰবানো বৰষুণ এটাক আহিলে তাৰপাছত এতিয়া এনেকৈ আৰু অৱস্থা বেয়া ৰিল বনাইছে কি এনেকুৱা ছোৱালী লিখা এনেকুৱা পোষ্ট দি থাকে এই কচু গছতে মালি সেয়া দাৰ্জিলিঙৰ লিখা ফিল্ড আহিছে দাৰ্জিলিং এইখিনি ভেঁকুৰ টাইপৰ যে দেখিছে এইখিনি এবিধ পোক হয় নামটো কিনো স্কেলিং চেক এইখিনি মানে এইখিনি মাৰিবৰ কাৰণে এটা হেৰি কি বুলি কয় 22,000 টকীয়া দাম এইটো যিটো কি অকল হেৰি 20 লিটাৰ থাকে সেইটো 22,500 টকা দামটো তো সেইটো মাৰিছে মই সেইটো ভিডিঅ'টো দেখিছিলোঁ মানে ইমান দাম দি পিনে এইটো মাৰিবলগীয়া হৈছে আৰু বৰ পোক লাগিছে কি পোক নাম ইহে জানে দে এই ছাৰেহে জানে ইয়াৰ পৰা শিকি আছোন মেনেজাৰ এনেকেই হয় আৰু মানে দেই এনেকেই মেনেজাৰ হবিহি এদিন আমি এতিয়া যাওঁগৈ আৰু হেৰি মানে বহুত শিকিবলগীয়া বহুত আছে বাগানৰ বিষয়ে এনে চাহপাতৰ এনেই প্ৰকাৰ কিমান প্ৰকাৰমান আছে বাৰু আছে ন এতিয়া এইবিলাক ফটো মাৰিব লাগে 1970 চনত এইখিনি ৰোৱা নেকি হে তো এনেকৈ এইবোৰ ফটো মাৰিব লাগে তাৰপিছত আকৌ লিখিব লাগে তো বহুত কাম আছে মানে কি হ'ল এইবিলাক জ্ঞান মুঠতে ল'ব লাগে দুই তিনিখন জ্ঞান ল'ব লাগে খালি মানুহে এনেই দিয়া জ্ঞান ল'ব নালাগে এনেই আহি পিনে যে জ্ঞান দিয়ে তো এনেকুৱা শুন জানিবলগীয়া কথা শুন লাগে আৰু ডাঙৰ পেন নাজানো এই দুখন মাৰিলে ফটাফট পিককে আম গছ কিন্তু আছে দেই মাজে মাজে যোৰহাট জেগা চাব এটাত মানে কেতিয়া বৰষুণ আহে কি কথা একো বুজি নাপাওঁ ঘপককৈ আহি যায় বৰষুণ সেয়া অভয়াৰণ্যত থাকিলে বৰষুণ দিবই অভয়াৰণ্য গিবন কিন্তু জেগাখিনি বৰ ধুনীয়া ফটো মাৰোঁ বুলি ক'লেও নহয় হে এই গছজোপা কি বুলি কয় ক'বচোন মোৰ মুখখন নুফুটে এই মানে বৰালি মাছৰ লিখা মানে চাল তাল নাই যে বৰালি মাছৰ লিখা চাল তাল নাই জুবিন দাৰ ডাইলগ এটা আছিলে কবি বাৰু এনে কি